মই যেতিয়া প্ৰথম বম্বেত গৈছিলোঁ তেতিয়া মোক বহুতে তাত সুধিছিলে পাছপৰ্ট লাগে বুলি অসমলৈ আহিবলৈ মোক সুধিছে পাছপৰ্ট লাগে নে তাত অসমখন ইণ্ডিয়াত হয় গুৰু জিঅ'গ্ৰাফিকেল নলেজটো একেবাৰে নাই বাহিৰৰ মানুহ কিছুমান জেগাৰ মানুহ আছে ইভেন এয়াৰ মানে মোক সুধিছে প্ৰথম দিছে মই কিবা বেকগ্ৰাউণ্ডৰ কাম এটা কৰিছিলোঁ 95 চ' ৰেহমানে মোক সুধিছে অসম ক'ত মানে বেংগলত নেকি বুলি মই একো কোৱা নাই মই আইডিয়াটো দিলোঁ আৰু ইটছ ভেৰি নিয়াৰ নেইবাৰ্ছ মানে নৰ্থ ইষ্টৰ বিষয়ে কোনো আইডিয়া নাই কাৰণ এইবোৰতো চিনিয়ে নাপায় মেঘালয় এতিয়া চিনি পাই চাগে তেতিয়া মানে মোক সেইটো সোধোতে মানে মই আচৰিত হ'লো মই বোলো সেইটো কি কথা সুধিছিলো আছাম ইজ ইন বেংগল ৰেহমান এতিয়া ৰোজা চোজা ৰিলিজ হৈছেতো ইজ ফেমাছ দা মণিৰত্নমো আছে মই একো কোৱা নাই আৰু we are neighbor states we live together